লুইতৰ দুয়োফালে থকা জনজীৱনক সৰব নীৰৱ সাধনাৰে প্ৰাণ প্ৰাচুৰ্যৰে ভৰাই তুলিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা। তাহানিৰ তান্ত্ৰিক কলিমাৰ বিশ্বাসৰে ছানি ধৰা অসম আকাশক ভক্তিৰ প্ৰবাহেৰে উন্মুক্ত কৰি ভক্তি এনাজৰীৰে জাতি বৰ্ণ বৰ্গ নিৰ্বিশেষে সকলোকে এক কৰি ভক্তিৰ পথেৰে মুক্তিৰ পথত আৰোহণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা তেৰাৰ অনুগামী শিষ্য প্ৰশিষ্যৰ পৰৱৰ্তী সময়ত আটাআটৈ পুৰুষসকলে ৰক্ষা কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সৃষ্টি কৰা একশৰণ হৰিনাম ধৰ্মৰ লগতে সত্ৰ সাংস্কৃতিক পৰম্পৰা। আৰু এই পৰম্পৰাৰ ধাৰাত উঠি আজি বহুতে নিজৰ জীৱনৰ সৰ্বস্ব ত্যাগ কৰি গুৰুজনৰ কৃষ্টি সংস্কৃতিৰ বৰপথাৰক চহকী কৰি ৰাখিবলৈ অহপুৰুষাৰ্থ প্ৰয়াস কৰিছে। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস। আপোনালোকে চাই আছে JNKT নিজৰ বিশেষ অনুষ্ঠান ব্যক্তিত্বৰ চিনাকি। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত তেনে এগৰাকী বিশেষ ব্যক্তি মোৰ লগত উপস্থিত আছে। তেখেতৰ নাম শ্ৰী মহিকান্ত বৰা বৰগায়ন। উত্তৰ কমলাবাৰী বিষ্ণুপুৰ গাঁৱত জন্মগ্ৰহণ কৰি মাজুলীৰ প্ৰসিদ্ধ সত্ৰ নগৰী সত্ৰপীঠৰ পৰা আজি JNKT নিজৰ মজিয়াত ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত তেখেতৰ সৈতে কথা পাতিম। আৰু যিখিনি কথা মই প্ৰথমতে উল্লেখ কৰিছোঁ, মহাপুৰুষ গুৰুজনৰ সত্ৰীয়া সাংস্কৃতিক ধাৰাটোক আগবঢ়াই নিবৰ কাৰণে অহপুৰুষাৰ্থ কৰা যিসকল আত্ম উৎসৰ্গিত সেইসকল ব্যক্তিৰ সান্নিধ্য সুখ সঁচাকৈ আনন্দকৰ। আজি মই যতীন্দ্ৰনাথ কৃষ্ণ দাসে তেনে এটি সুখ অনুভৱ কৰিছোঁ আপোনাৰ সান্নিধ্যত। স্বাগতম জনাইছোঁ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত। আপোনাৰ সম্পূৰ্ণ চিনাকিটো যদি নিজে দিয়ে দৰ্শকৰ কাৰণে বুজিবলৈ ভাল হ'ব। ঠিক আছে, মই জয়তে JNKT নিউজ চেনেললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই মাজুলীৰ সন্তান, মোৰ নাম মহিকান্ত বৰা বৰগায়ন। শৈশৱ কালৰে পৰাই মই সত্ৰত আছোঁ আৰু কলা সংস্কৃতিৰ প্ৰতি মোৰ শ্ৰদ্ধা আছিল। সেই শ্ৰী উত্তৰ কমলাবাৰী সত্ৰত মই থাকি সত্ৰীয়া সংস্কৃতি চৰ্চা কৰি বৰ্তমানেও ভাৰতৰ বিভিন্ন অঞ্চলত সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু সত্ৰীয়া সংস্কৃতিৰ এজন সেৱক হিচাপে মই এতিয়া বৰ্তমান মোৰ স্থিতি গ্ৰহণ কৰিছোঁ। এখেত হৈছে মহিকান্ত বৰা বৰগায়ন। আপোনাৰ শৈশৱকাল কেনেকুৱা পৰিৱেশত পাৰ হ'ল, সেই সময়ৰ শৈশৱকালৰ সম্বন্ধে কি ক'ব? একচুৱেলি মই যেতিয়া মোৰ গাঁও আছিলে, বৰ ভিতৰুৱা অঞ্চলৰ গাঁও, এটা নদীৰ কাষত আছিলে। আৰু নদীৰ কাষত থকা সেই অঞ্চলবিলাক কিছুমান সত্ৰক অনুসৰণ কৰি ভাওনা সভা কৰিছিল। আৰু ভাওনা সভা যোৱাৰ পাছত মই ভাও কৰিছিলোঁ, অভিনয় কৰিছিলোঁ। সেইকাৰণে পিতৃ মাতৃয়ে মোক চিন্তা কৰিলে যে মোক সত্ৰলৈ পঠালে ভাল হ'ব। মই সেই সত্ৰলৈ আহিলোঁ। সত্ৰত আহি মোৰ বুঢ়াভকত স্বৰ্গীয় সোমেশ্বৰ বৰগায়নদেৱৰ ওচৰত মই প্ৰথমে দুজনা গুৰুকৃত যিটো গুৰু ভতিমাৰে মোৰ সত্ৰীয়া সংস্কৃতি জীৱন আৰম্ভ কৰিছিলোঁ। আৰু মই সুললিতভাৱে নামঘৰত মই একাধিক্ৰমে গাইছিলোঁ। আৰু সেই সময়ৰ অৱশ্যে যিটো কলাকৃষ্টিৰ যিটো আমাৰ সত্ৰীয়া যিটো পৰম্পৰা আছিল, সেই পৰম্পৰাটোতকৈ আজি পৰম্পৰা যথেষ্ট উন্নতি হৈছে বুলি ভাবিছোঁ। আৰু কলাকৃষ্টিৰ বাদেও আমি সত্ৰীয়া সংস্কৃতিটো চৰ্চা তথা আমি নিজে অধ্যয়ন কৰি আমি বাহিৰতো প্ৰচাৰ কৰিছিলোঁ। আৰু সেই সময়ত মই যিটো মানে গুৰু ভতিমাৰা আৰম্ভ কৰাৰ পাছত গায়নৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ গোপীৰাম ফুকনদেৱৰ ওচৰত। আৰু তেখেতৰ সমপৰ্যায়ৰ কিছুমান আমাৰ বৰগায়ন আছে, সত্ৰৰ নিয়ম আছে যে এজন বৰগায়ন আৰু এজন বৰগায়নৰ নিৰ্মালী লোৱাৰ ওচৰত তেখেতৰ ওচৰত আমি শিক্ষা গ্ৰহণ কৰিব লাগে। আৰু আমাৰ বিশেষকৈ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে যথেষ্ট কষ্ট কৰিবলৈ কলাকৃষ্টি জীয়াই ৰাখিছে। আমি তেখেতসকলক স্মৰণ কৰিব লাগিব। তাৰপাছত মই বায়নৰ নিৰ্মালী লৈছিলোঁ পৰমানন্দ বৰগায়ন, আৰু এতিয়া বৰ্তমান জীয়াই আছে নন্দেশ্বৰ বৰগায়নৰ ওচৰত। সেই শিক্ষা গ্ৰহণ কৰাৰ পাছত আমি বিভিন্ন মঞ্চত তথা অভিনয় নৃত্য গীত বাদ্য প্ৰচাৰ কৰিবলৈ সুবিধা পাইছিলোঁ। যিবিলাক যশস্বী অধ্যাপক আছে, পৰমানন্দ বৰগায়ন পদ্মশ্ৰী, এতিয়া গোপীৰাম। মই সেইবিলাক বিষয়লৈকে যাম, খুব ডিটেইলছভাৱে কথা পাতিম, কাৰণ আমি ইয়াত 30ৰ পৰা 35 মিনিট সময় কথা পাতিম। আৰু এই সময়ৰ ভিতৰত নিশ্চয়কৈ আপোনাৰ জীৱনৰ যিখিনি গুৰুত্বপূৰ্ণ সময়, যিখিনি সময়ৰ এটি ফচল স্বৰূপে আজি আপুনি মহিকান্ত বৰা বৰগায়ন। গতিকে নিশ্চয়কৈ ইয়াৰ পিছফালে এটা সাংঘাতিক ত্যাগ আছে, এটা শ্ৰম আছে, তাকো আমি দৰ্শকক আজি জনাবলৈ চেষ্টা কৰিম। আপোনালোকৰ ঘৰৰ পৰিৱেশ কেনেকুৱা আছিল? মই ঘৰৰ পৰিৱেশ অৱশ্যে আগতে উল্লেখ কৰিছোঁ। আমাৰ ঘৰুৱা পৰিৱেশটো অলপ কলাকৃষ্টি অলপ এটা চৰ্চা কৰাৰ এটা আছিলে। আৰু মই কৈছোঁ যে মই যেতিয়া সত্ৰলৈ মোক আনে, মোৰ পৰা ঠিক 100 মিটাৰ দূৰত ব্ৰহ্মপুত্ৰ আছিলে। আৰু সেই সময়ত যদিও ব্ৰহ্মপুত্ৰ আছিলে, সেই সময়ত সেই গাঁৱৰ ৰাইজসকলে দিনত এখন আৰু ৰাতি এখন ভাওনা পাতে। মই কিন্তু ভাওনা অনুপ্ৰেমী।
যে গাঁৱত যিবিলাকে খোল বজায় এই খোলৰ আঙুলিলৈ মই লক্ষ্য কৰিছিলোঁ আৰু খোল বজালে মই ক'ব নোৱাৰা হৈছিলোঁ আৰু সেইকাৰণে মই বোধহয় সত্ৰলৈ আহিলোঁ আৰু সত্ৰত আহি পেলাই যথেষ্ট মোৰ ঘৰলৈ পিতৃ মাতলৈ যথেষ্ট মনত পৰিছিল কিন্তু এটা কথা কিন্তু শুদ্ধ যে সত্ৰত যেতিয়া কলাকৃষ্টি খোল তালৰ মাত শুনাৰ লগে লগে মই ঘৰৰ যিটো মানে মৰম চেনেহ পিতৃ মাতৃৰ বুকুৰ পৰা মই ওলাই আহিছিলোঁ মই পাহৰি গ'লোঁ আৰু এই একাত্মভাৱে মই সত্ৰীয়া সংস্কৃতি চৰ্চা কৰিলোঁ আৰু অধ্যাপকসকলৰ যথেষ্ট মই শ্ৰদ্ধা মৰম পালোঁ আৰু সেইকাৰণে মই অকণমান আগুৱাই গ'লোঁ মই গম পাইছোঁ যে আপুনি খুব কম বয়সতে আপুনি সত্ৰলৈ আহিছিল কিমান বছৰ বয়স আছিল মই ঠিক 8 বছৰত সত্ৰলৈ আহিছোঁ আপুনি যেতিয়া 8 বছৰ বয়সত সত্ৰলৈ আহিছিল তেতিয়া নিশ্চয়কৈ আপোনাৰ মনত বেলেগ ধৰণৰ এটা দুধৰ মধুৰ ভাৱ এটা জাগি উঠিছিল কেনেকুৱা আছিল সেই ভাৱ সেইটো মুহূৰ্তত মানে প্ৰথম অৱস্থাত মই কৈছোঁৱেই যে মই যেতিয়া ঘৰৰ পৰা মা দেউতাৰ বা মাতৃৰ কোলাৰ পৰা গুচি আহোঁ ঘৰলৈ যথেষ্ট মনত পৰি মই কান্দিছিলোঁ আৰু ঘৰৰ পিতৃ মাতৃ কেতিয়া আহিব মই তাৰমানে তেওঁলোক মানে চাই আছিলোঁ মই কৈছোঁ যে সত্ৰীয়া যিটো মই ভাল পাওঁ কলাকৃষ্টি নৃত্য গীত বাদ্য খোল তালৰ মাত শুনাৰ লগে লগে মই ইয়াত মানে অভিভূত হৈ গ'লোঁ পিতৃ মাতৃৰ মৰম পাহৰি গ'লোঁ সেইটো পাহৰি গ'লোঁ আৰু এতিয়ালৈকে সেইটো নৃত্য গীত চৰ্চা কৰি মোৰ যথেষ্ট অধ্যাপকসকলৰ পৰা যি শিক্ষা গ্ৰহণ কৰাৰ পাছত মোৰ বহুতো ষ্টুডেণ্টে মানে এই অভাজনৰ পৰা শিক্ষা গ্ৰহণ কৰিছে এতিয়া এগৰাকী আপুনি প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰি আছে এই যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজন আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনে সৃষ্টি কৰা সত্ৰীয়া নৃত্য বা সত্ৰীয়া সংগীতৰ ধাৰা আপোনাৰ মনত আমাৰ সমাজখনক কেনেদৰে এই এটি সুন্দৰ দিশৰ পিনে লৈ যাব পাৰে বুলি অনুভৱ কৰে মই আজি এই স্থলত উপস্থিত হৈ নিজকে মই ধন্য মানিছোঁ কেলে যে আমাৰ যিটো উজনি অসমৰ কথা যে হয়তো নামনি অসমত মানে সত্ৰীয়া নৃত্য গীত বাদ্য এটা সময়ত হয়তো খুব প্ৰচলিত হোৱা নাছিল আপোনাৰ সবে মই গম পালোঁ আজি আহি ইয়াতে আপোনালোকে যথেষ্ট ইয়াতে কেইবাখনো সত্ৰীয়া অসম সত্ৰ মহাসভাৰ অধীনত কেইবাখনো বিদ্যালয় স্থাপন কৰিছে গতিকে নামনি আৰু অসমত এই আমি ঢুলীয়া ভাওনা আৰু খুলীয়া ভাওনাৰ কথা আমি গম পাওঁ আমি কৰিছিলোঁ এতিয়া সত্ৰীয়া নৃত্য যাতে প্ৰচাৰ কৰিছে আপোনালোকৰ যোগেদি এইটো মই যথেষ্ট মানে সুখী হৈছোঁ আৰু মই আহি থকা প্ৰজন্মক সদায় কৈ আহিছোঁ যে আমি একাডেমিক শিক্ষা গ্ৰহণ কৰাৰ লগতে আধ্যাত্মিকভাৱৰ মহাপুৰুষ গুৰুজনে যি উদ্দেশ্যৰে জাতিটোক একতা কৰি ৰাখিবৰ কাৰণে কলাকৃষ্টিৰ যোগেদি যে আমি এটা কথা জানো যে কলাৰ 64 কলাৰ ভিতৰত নৃত্য গীত বা সংগীত কলা এটি সৰ্বশ্ৰেষ্ঠ কলা গতিকে নৃত্য গীত বাদ্য বেয়া পোৱা মানুহ কোনো নাই গতিকে আমি পৌৰাণিক যিটো শাস্ত্ৰ আমি সেই পাইছোঁ যে সংগীতক ভাল পোৱা সাপেও খঙত মানে কৰি থকা সংগীতক মানে তেওঁ খং দমন কৰিছিল আৰু আমি এটা কথা পাইছোঁ কিতাপত যে আমাৰ যিবিলাক সংগীতৰ সুৰ বৰগীতৰ হওক যিটো ক্লাছিকেল যিটো মানে আমাৰ যিটো সংগীত আছে সেইটো কিছুমান চৰাইৰ মাতৰ পৰা সংগ্ৰহ কৰিছিল আমাৰ যেনেকৈ সপ্তস্বৰ আছে সেইখিনিও চৰাইৰ মাতৰ পৰা আমি লৈছোঁ বুলি কিছুমান আমি পাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ বৰগীত আৰু বৰগীতৰ লগত সন্নিৱিষ্ট হোৱা ৰাগ ইয়া আমাক সঁচাই ভাবিবলৈ বাধ্য কৰে আৰু এতিয়াও হয়তো এনেকুৱা হৈছে আমাৰ যিখিনি ক্লাছিকেল শাস্ত্ৰীয় সংগীত আছে সংগীতত হয়তো মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ সৃষ্টি যি ৰাগ আৰু ৰাগিনী সেয়া হয়তো এতিয়াও সম্পূৰ্ণৰূপে পাবলৈ নাই যে এতিয়া আপোনালোকে সংগীতৰ চৰ্চা কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সংগীতৰ ধাৰাত ৰাগ আৰু ৰাগিনীৰ বিষয়ে আপুনি কি ক'ব আমি জানো যে আমাৰ কলাবী সত্ৰৰ মতে ৰাগ দুবিধ এবিধ হ'ল মেলা ৰাগ এবিধ হ'ল বন্ধা ৰাগ মহাপুৰুষ গুৰুজনাৰ দিনত তেওঁ যিখিনি ৰাগ সৃষ্টি কৰিছিল আমি যি প্ৰবন্ধ গীতৰ আৰ্হিত পৌৰাণিক যিটো 8ম শতিকাৰ পৰা 11ম শতিকালৈ এটা গীতৰ ধাৰা হৈছিল সেইটো হ'ল ধ্ৰুপদী সংগীতৰ যিটো প্ৰবন্ধ গীতৰ ধাৰা শয্যাপদৰ যিটো গীতৰ ধাৰা সেই ধাৰামতে মহাপুৰুষ গুৰুজনাই যে অসমত বা অসমৰ বিভিন্ন অঞ্চলত যিটো বৰগীতৰ ধাৰা তেখেতে মানে ৰাগ সংগীতৰ যোগেদি মানে ৰাগ সম্বলিত কিছুমান গীতৰ দ্বাৰা সৃষ্টি কৰিছিল মেলা ৰাগটো ৰামেৰে আৰম্ভ হয় আমাৰ আৰু সেই বৰগীতসমূহ গোৱাৰ কিছুমান নিৰ্দিষ্ট সময় আছে আমাৰ এটা কথা আছে পুৱাৰ গীত গধূলি গায় আৰু ধন ভৰে কিল খায় মানে বস্তুটো যদি পুৱাৰ ভাগৰ গীতটো সময় গ'লে যদি নহ'লে মানে ধন ভৰিব লাগিব মানে এইটো ফাইন হ'ব সেইটো অৱশ্যে সকলো কেনেধৰণৰ ফাইন হয় এইটো ফাইন মানে এনেকুৱা ধন ভৰিব লাগিব মানে হয় কিল খাব লাগিব ধন ভৰিব লাগিব মানে অধ্যাপকক গালি খাব লাগিব যদি পুৱাৰ মানে ধৰক এটা আছে ধৰক গীত বান্ধা আছে কিছুমান পৰভাতে চাবৰ কাৰণে গীতটো পুৱা ভাগত গায় সেইটো যদি গধূলা গায় তেতিয়াহ'লে তাৰ অৰ্থ নিমিলিব আৰু সেই গীতসমূহৰ ৰাগসমূহ মেলা ৰাগ কয় গুৰুজনাৰ পৰৱৰ্তী সময়ত কিছুমান ৰাগৰ সৃষ্টি হৈছিল সেই ৰাগখিনি
তানিনা আৰু হেৰেৰি আৰম্ভ কৰিছিল। আমি যদি দৰ্শকক সহজকৈ মেলা ৰাগ আৰু বন্ধা ৰাগ দুবিধ ৰাগক যদি বুজাবলৈ যাওঁ, প্ৰথমতে আমি মেলা ৰাগৰ এটা নিশ্চয়কৈ শুনিম, তাৰপিছত বন্ধা ৰাগৰ, যাতে দৰ্শকে আপোনাৰ এই ইণ্টাৰভিউটোৰ যোগেদি সেই কথাটো বুজি পায় যে মেলা ৰাগ এনেকুৱা হয়, বন্ধা ৰাগ এনেকুৱা হয়। ঠিক আছে, কৃষ্ণ। মই এটা ধনশ্ৰী ৰাগ মানে মেলা ৰাগত গাই দিছোঁ। ৰাম রাম 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 হরি রাম 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 নারায়ণ কাহে ভকতি কৰ তেৰা। এইটো হ'ল মেলা ৰাগ। বন্ধা ৰাগসমূহ তানিনা হেৰেৰি কৰা হয়। আমি যেনেকৈ এটা যদি গীত এমত কল্যাণ মই ৰাগ দিছোঁ, এমত কল্যাণ গীতটো হ'ল উদ্ধৱ চুৰুহু গায়। ও তানে না তা নানে না হেৰেৰি তা নানে না তা নানে না তা না নানে না তা নানে না হেৰেৰি উতানে না তা নানে না হেৰেৰি তা না। এইটো গীত হ'ব। আৰে উদ্ধৱ বস লহু গকুলে লাই আৰে হামু বিনে গোপী আৰে হামু বিনে গোপী আৰে হামু বিনে গোপী ৰতিলেকে যোগ যাই। প্ৰিয় দৰ্শকসকল, এখেত হৈছে মহিকান্ত বৰা বৰগায়ন। বৰগায়ন তেখেতৰ এই যিটো দুটা উপাধি, অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সৃষ্টি অন্নবদ্য খোল আৰু খোলৰ যিসমূহ সৃষ্টি তাল মান বান্ধি দিয়া আছে, সেইখিনিৰ যি বিশাৰদ বা এম মিউজিক মাষ্টাৰ মিউজিক কৰে তেখেতসকলক বৰগায়ন উপাধি প্ৰদান কৰা হয়। আৰু যিসকলে সংগীতৰ অৰ্থাৎ গায়ন শৈলীটোক বৰগীতৰ চৰ্চাক, ভাওনাৰ গীতৰ চৰ্চাক যিসকলে কৰি ইয়াতে বিশাৰদ অথবা মাষ্টাৰ মিউজিক লয়, তেখেতসকলক বৰ গায়ন বুলি কোৱা হয়। তেখেতৰ দুইবিধ দক্ষতাই যথেষ্ট আছে, কিন্তু আমি আজি যিহেতুকে বিস্তৰ সময় নাপাম, তো কম সময়ৰ ভিতৰত তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। সাধাৰণতে মেলা ৰাগত খোল আৰু তালৰ ব্যৱহাৰ নহয়, বন্ধা ৰাগত খোল আৰু তালৰ সম্পূৰ্ণ সেইটোতো কথা আছে। সেইখিনি যদি অলপ ক্লিয়াৰ কৰে। এইটো মই ক্লিয়াৰ কৰি দিছোঁ। মেলা ৰাগত বৰগীত গোৱাৰ দুটা পদ্ধতি আছে, এটা হ'ল অনিবন্ধ, এটা হ'ল নিবন্ধ। সেইটো বেলেগ বস্তু। অনিবন্ধ ধন্দনত যিখিনি পোৱা গীত গোৱা হয়, যেনে তেজৰে কমলাৱতী, যেনে পৰভাতে, সেই অনিবন্ধনত তাৰমানে তাল আৰু বাদ্যযন্ত্ৰ ব্যৱহাৰ নহয়,
তালৰ ব্যৱহাৰ নহয়, বাদ্যযন্ত্ৰ ব্যৱহাৰ নহয়, সেইটো অনিবন্ধন। প্ৰিয় দৰ্শকসকল, এখেতৰ এই কথাখিনি খুব গুৰুত্ব সহকাৰে শুনিব। বিশেষকৈ যিসকল সত্ৰীয় সংগীতৰ চৰ্চা কৰি আছে তেওঁলোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। গতিকে আমি আকৌ পুনৰ আপোনাৰ পৰা জানিব খুজিম বন্ধ অনিবন্ধৰ পৰা। সেই হ'ল যিটো অনিবন্ধন বুলি ক'লোঁ, যেনেকৈ তেজৰে কমলাপতি পৰ ভাত নিন্দ, এইটো হ'ল এইটো নিবন্ধ, অনিবন্ধ। মানে ইয়াত কোনো তাল খোলৰ ব্যৱহাৰ নহয়। যদি আমি নিবন্ধত গাওঁ, নিবন্ধত গোৱাটো হ'লে তেজৰে কমলাপতি পৰ ভাতে নিন্দ, এইটো আমি তালত গালোঁ, এইটো হ'ল অনিবন্ধ। যিসকল গায়ন বিদ্যা লৈ আছে তেখেতসকলৰ কাৰণে বৰ প্ৰয়োজন। মানে এইটো পাজল লাগে, এইটো পাজল লাগে। মানে মই এটা কথা কৈছোঁ যে অনিবন্ধনত কেতিয়াও তাল খোল বা বাদ্যযন্ত্ৰ বা ব্যৱহাৰ নহয়, আৰু নিবন্ধনত তেতিয়া আমি খোল তালে ব্যৱহাৰ কৰা। আৰু এটা মই কৈছোঁ যে মই অলপ আগতে কৈছিলোঁ যে যিটো মই উদ্ধৱচলহী গীত গালোঁ, সেই গীতটোৰ ৰাগটো চি ৰাগত বন্ধা আছে, চি ৰাগত। এতিয়া আমাৰ কমলাবাৰী সত্ৰৰ এটা পৰম্পৰা আছে যে বৰগীতত চি ৰাগ আছে, হয়, আৰু সেইটো আমি গোৱাৰ পদ্ধতিটো হ'ল প্ৰসংগীয়া শৈলী। সেই উদ্ধৱচলহী গীতটো যদি আমি নাটক, মানে কিছুমান নৃত্যত বান্ধি থোৱা আছে, যেনেকৈ ঝুমুৰা নাচখন তেতিয়া এমত কৰিলে এনেকুৱা হয়। বহুতে মোক প্ৰশ্ন কৰিছে যে সেই গীতটো উদ্ধৱচলহী যিটো ৰাগ দিয়া হ'ল, সেইটো বৰগীতত চি ৰাগতহে আছে। চি ৰাগত আমি চি ৰাগতে সত্ৰীয়া পৰম্পৰাত আমি গাওঁ, কিন্তু বাহিৰত যদি গাব লগা হয় তেনেকুৱা হয়, তেতিয়া তেনেকৈ আৰু এমত কৰিলে গাব লাগিব। এনেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি কিমান বিধ ৰাগ আছে? এতিয়া আমি পাইছিলোঁ তেখেতৰ যথেষ্ট ৰাগ আগত আছিল যদিও আমি পাইছিলোঁ এটা কথা যে 240, মানে 12 কৰি বৰগীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱজনে। তাৰপিছত 34 ভাগ ৰাগ থাকিলে, আৰু আমি পাইছিলোঁ 34 ভাগ ৰাগ। মহাপুৰুষ গুৰুজনে কৰিছিলে, যিখিনি আগত ৰাগ কৰিছিলে সেই ৰাগখিনি প্ৰায় লুপ্ত হৈ গ'ল। মহাপুৰুষ গুৰুজনে কৰিছিলে 34 ভাগ, 27 ভাগ, আৰু বাকী 5 ভাগ ৰাগ মাধৱদেৱে কৰিছিলে। গতিকে 34 ভাগ ৰাগ আমি এনেকৈ পাইছোঁ। তাৰোপৰি আমি বন্ধা ৰাগ যিটো কথা ক'লোঁ, বন্ধা ৰাগ প্ৰায় 80 ভাগমান ৰাগ আছিলে ভকতসকলে কৰা। যিহেতু এটা কথা আমি ইয়াতে কৈ থওঁ যে মহাপুৰুষ গুৰুজনে যদিও মূল বস্তুটো আনিছিল, কিন্তু সেই সমপৰ্যায়ৰ বৈষ্ণৱসকলে, যেনেকৈ আমি পাইছোঁ ভীমা বায়ন আছিলে, লক্ষণা গায়ন, সেইখিনি সেই ট্ৰেডিশ্যনেলৰ পৰা বৰ্তমান এই সময় পৰ্যায়লৈ ভকতসকল বৰ এক্সপাৰ্ট আছিল। এটা কথাই আপোনাৰ কথাত মোৰ মনত পৰিছে, বাহুবলী বায়ন, মাত বলি গায়ন, সেইটো আছেই। বাহুবলী গায়ন মানে খুব যি ধুনীয়া নাচনী, মানে আৰু তেনেকৈ আমাৰ ওজাপালিটো আছে, সত্ৰীয়া ওজাপালি আছে। আমি অসমত 3বিধ ওজাপালি পাইছোঁ। এটা চুকুনাইনী ওজাপালি, বিয়হীয়া ওজাপালি, এটা হ'ল সত্ৰীয়া ওজাপালি। সত্ৰীয়া ওজাপালিটো আমি ৰজাবিদ্যা বুলি কওঁ। আমাৰ শ্ৰদ্ধাৰ এতিয়া পদ্মশ্ৰী লাভ কৰিছে শ্ৰদ্ধাৰ যতীন গোস্বামীদেৱ আছে, আৰু আমাৰ সত্ৰৰ পদ্মশ্ৰী গোপীৰাম বৰগায়নদেৱে পদ্মশ্ৰী লাভ কৰিছে। তেখেত ওজাৰ এজন মানে ভাল বৰ ওজা বুলি কওঁ আমি, তেখেতৰ মই শিষ্য। তেওঁ ওজাপালিটো তেনেকুৱা বস্তু আছে, সত্ৰীয়া ওজাপালিটো অভিনয়ৰ দখল যথেষ্ট আছে। তেওঁ অভিনয়ৰ কিছুমান ওলাপিলে এলিমেণ্টছখিনি আমি সত্ৰীয়া নৃত্যত অভিনয়ত যোগ কৰিব পাৰোঁ। যেনেকৈ মই উদাহৰণ এটা দিলোঁ যে ওজাপালিত আছে কৃষ্ণ পলাই যায় যশোদা খেদাই মুকলি মাথাৰ চুৰি, এইটো ওজাপালি বস্তু। আমি যদি সেই ভাগটো যদি এটা দধিমথনৰ মানে অভিনয় কৰি দেখুৱাওঁ, এক্টিং কৰি দেখুৱাওঁ, এতিয়া ওজাপালিৰ বস্তু হ'ল খুটিতাল মাত্ৰ, তাৰ বাদ্যযন্ত্ৰ অন্য নহয়। ওজাপালিৰ বাদ্যযন্ত্ৰ খুটিতাল, আৰু সেই ওজাপালি যিটো মানে গোৱাৰ পদ্ধতি, সেই ওজাপালি কিছুমান বস্তু আমি এটা কৃষ্ণৰ লুণু চুৰ কৰি খোৱা এটা মানে দেখুৱাবলৈ যাওঁ, তেতিয়াহ'লে আমি সেই কৃষ্ণ পলাই যিটো আমি দেখুৱাব পাৰোঁ। সেইটো যদি আমি অংকীয়া ভাওনাত কৰোঁ, দধিমথনৰ ভাওনাত যদি আমি সেই গীতটো গাওঁ, তেতিয়া কেনেদৰে গাম? দধিমথনটো এনেকুৱা আছে, নিৰ্দিষ্ট গীত আছে আমাৰ। অংকৰ যিখিনি গীত
সেই গীতখিনি ধৰা বন্ধা আছে যে সেইটো সেই ধৰা বন্ধা তালমতে গাব লাগিব তাৰ উপৰি কিছুমান আমি অন্যত কিছুমান কৰিছোঁ যে দুই এটা বস্তু আমি অংকীয়া মানে শৈলীলৈ আনিছোঁ কিন্তু হ'লেও সেই বস্তুটো অংকীয়া শৈলীৰ পৰা পটককৈ আমি অন্য আনিব নোৱাৰোঁ অংকীয়া মতেহে চলিব লাগিব যিহেতুকে আমি আজি ইয়াত বহি আছোঁ আৰু আপুনি এগৰাকী ভাওনা বিশেষজ্ঞ বায়ন বিশেষজ্ঞ গায়ন বিশেষজ্ঞ ভাওনাৰ আপোনাৰ ভাল লগা এটি সংলাপ দৰ্শকৰ কাৰণে যেতিয়া অৰ্জুনে লক্ষ্যভেদ কৰিলে মৎস্য লক্ষ্যভেদ লক্ষ্যভেদ কৰি মানে মৎস্যভেদ কৰিলে কৰাত ৰজাসকলে ক'লে যে এইটো সম্ভৱ নহয় গতিকে আকৌ ভেদিব লাগিব ৰজাবিলাক সন্তুষ্ট হোৱা নাই ভাবিছে সন্তুষ্ট হোৱা নাই তেওঁ ইপিনে মানে লক্ষ্যভেদ কৰিলেই লক্ষ্যভেদ মৎস্য চক্ষু মানে ভেদ কৰিলে কিন্তু তেতিয়া কৈছে মানে আকৌ কিছুমানে ক'লে যে বাৰে বাৰে যদি লক্ষ্য ভেদ কৰে তেতিয়াহ'লে অন্ধ মানুহো ভেদ কৰিব পাৰিব অন্ধ এটাও কৰিব পাৰিব তেতিয়া অৰ্জুনে কৈছিল গৰ্বিত ভূপালগণ কি সাহসে কোৱা এনে কুৎসিত বচন দেৱৰ সম্পত্তি কিবা কুবেৰৰ অমূল্য ধন সকলোকে আনি দিব পাৰে মোৰ চক্ষুৰ পলকতে যদি তোমালোকে নিজ নিজ পত্নীগণ আনি দিব পাৰা মোৰ চৰণ তলত এইটো অৰ্জুনৰ পাছত তো এইটো মানে ৰজাসকলৰ প্ৰতি এটা চেলেঞ্জ কৰিছিল যে মই আকৌ কৰিম কিন্তু আপোনালোকৰ পত্নীখনক মোৰ চৰণ তলত তেনেকুৱা কৈছিল তেনেকুৱা হয় বাকী ৰজাগণ তেতিয়া শান্ত হ'ল আৰু তেতিয়া লক্ষ্যভেদ কৰি মৎস্যভেদতে মানে কাটি পেলাই তলত পেলাই দিলে তেতিয়া তেওঁ সত্ৰীয়া সংগীতত সত্ৰীয়া নৃত্য বৰগীত আৰু ভাওনা হয় এই ত্ৰিসংগম কেনেদৰে আমি ইয়াক ভালদৰে জানিব পাৰিম বা বৰ্তমান সময়ত দেখা পাইছোঁ যে আমাৰ যিটো পৰম্পৰা ভাওনাৰ শৈলী সেইটোৰ পৰা অলপ ভাওনাৰ প্ৰতি থিয়েটাৰলৈ মানে পৰ্যবেক্ষিত হৈছে সেইটো আমি বাৰে বাৰে কৈছোঁ আমি কিছুমান আৰ্টিকেলো লিখিছোঁ যে আমি কিছুমান পৌৰাণিক বস্তুখিনিক হেৰুৱাই পেলাইছোঁ অৱশ্যে সত্ৰীয়া পৰম্পৰাই হওক আৰু সত্ৰৰ বাদেও গাঁৱতো কিছুমান মানে বৰ গুণী জ্ঞানী ব্যক্তি আছিলে সেই বস্তুখিনিৰ পৰা আমি গ্ৰহণ নকৰি বাহিৰে কিছুমান সংস্কৃতিৰ পৰা আমি গ্ৰহণ কৰা আজিকালি যুৱ সমাজে দেখা পাইছোঁ সেইটো আমি দুখিত হৈছোঁ আৰু এটা কথা যে আজি সমাজত যিটো মানে চৰাচৰি যন্ত্ৰই হওক যিটো মানে আমাৰ চাউণ্ড ছিষ্টেম আজিকালি এটা অটো টিউনাৰ আহি গ'ল এই মানে যিবিলাক আজিকালি বাদ্যযন্ত্ৰ বা যিখিনি সক্ৰিয়তা আছে সেই সক্ৰিয়তাৰ ওপৰত পৌৰাণিক কিছুমান বস্তু যে মাৰ খাই গৈছে যে আমি যেনেকৈ কওঁ আমাৰ সত্ৰবিলাকত অৱশ্যে উজনি অসমত আছে নামনি বা বৰপেটা মধ্য নগাঁও বা তেজপুৰত নাই তেওঁলোকত মানে সম্পূৰ্ণ মানে ব্ৰজাৱলী ভাষাতে ভাওনা কৰে কিন্তু উজনি অসমত আমাৰ সত্ৰবিলাকতো আছে যে সত্ৰবিলাকত এনেকুৱা আছিলে এজন সত্ৰাধিকাৰ হ'বলৈ হ'লে এখন নাটক লিখিব লাগিব নাটক লিখোঁতে তেওঁলোকে ধৰক ব্ৰজাৱলী ভাষাত লিখা নাই ধৰক যিকোনো মাতৃভাষাত লিখিছিলে আৰু মাতৃভাষা ভাষাটো এনেকুৱা এটা আছিলে আমাৰ যিটো মানে আগত যিটো মানে ফৌজীয়া ভাওনা যিটো ধুৰা ভাওনা সেই ভাওনাখিনি অসমৰ বাহিৰৰ পৰা তাৰ অলপ প্ৰভাৱ পৰিছিল অৰ্কেষ্ট্ৰাৰ পৰিছিলে সেইখিনি প্ৰভাৱ আহি পেলাই মাতৃভাষাত হ'ল মাতৃভাষাৰ ভাওনা এতিয়া যথেষ্ট আগবাঢ়িছে কিন্তু হ'লেও আমি পৰম্পৰাগত কিছুমান মানে চলি থকা পৰম্পৰাৰ পৰা অলপ ফালৰি কাটি গৈছে এতিয়া আমি যেনেকৈ ধৰিছোঁ আমি এতিয়া আমি অংকীয়া শৈলীত এতিয়া ভাওনা কৰিবলৈ ওলাইছে যে আমি প্ৰথমতে ধৰক আমাৰ কমলাবাৰী সত্ৰ মানে সাৰেং ৰাগত দিছোঁ সাৰেং ৰাগত ৰাগভাগ লৈ গৈছে তাৰপিছত আছে সোহাই ৰাগত আছে তাৰপিছত সিন্ধু ৰাগত আছে সেইবিলাক শিকি যদি মানে ভালকৈ শিক্ষা গ্ৰহণ কৰি লৈছে সেইবিলাকৰ কাৰণে একো নাই কিন্তু কিছুমানে দেখি শিকিছে কিছুমানে মোবাইলত লৈছে লৈ পেলাই মানে এইবোৰ অলপ অপভ্ৰংশ কৰা মানে আপুনি অনুভৱ কৰে নে যে আমাৰ অংকীয়া নাটৰ যিবিলাক গীত আছে সেইবিলাকৰ কৰ্মশালা হোৱা উচিত নিশ্চয় এখন মাতৃভাষাৰ ভাওনা কৰিব পাৰে কিন্তু এখন অংকীয়া ভাওনা কোনো মানে ট্ৰেইনিং নলোৱাকৈ কৰিব নোৱাৰে আমি এই ব্যৱস্থা কৰিব নোৱাৰোঁ একদম নিশ্চয় পাৰে কাৰণ এই গুৰুজনে এই নাটকবিলাক এটা নিৰ্দিষ্ট কৰি থৈ গৈছে আমাৰ মাজত আৰু আমি এইবিলাক নিৰ্দিষ্ট সেই গীতখিনি শিকি পেলাই আমি দস্তুমত ইয়াৰ মানে অংকীয়া ভাওনা শৈলীৰ মানে আগুৱাই নিব লাগে এতিয়া আহিছোঁ এটা বেলেগ পৰ্যায়লৈকে প্ৰিয় দৰ্শকসকল এখেতৰ সৈতে কথা পাতিম আৰু কি কথা পাতিম এখেত বাল্যকালৰ পৰা যি ধৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ ধৰ্ম লগতে সংগীত সংস্কৃতিৰ প্ৰতি নিজক উৎসৰ্গা কৰিছে আপোনালোকে নিশ্চয়কৈ প্ৰথমতে গম পাইছে 8 বছৰ বয়সতেই পিতৃ মাতৃৰ বুকুচাৰ পৰা ওলাই আহি সত্ৰ পৰম্পৰাত ডাঙৰ দীঘল হোৱা মহিকান্ত
বৰা বৰবায়দেৱ আৰু আজি তেওঁ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আমি এইকাৰণে আনিছোঁ যে তেখেতৰ বিশাল ব্যক্তিত্বৰ কিছু আভাস আমি দিবলৈ চেষ্টা কৰিছোঁ আমি কওঁ যে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানটোৰ লক্ষ্য হৈছে খ্যাতে অখ্যাতে ৰৈ থকা ব্যক্তিসকলক উলিয়াই আনি তেখেতসকলৰ অনুভৱ উপলব্ধি আৰু তেখেতসকলৰ ব্যক্তিত্বৰ চিনাকি কৰাই আপোনালোকৰ মাজত অলপ হ'লেও অনুপ্ৰেৰণাৰ স্ৰোত তুলি ধৰা আপোনালোকক অলপমান হ'লেও অনুপ্ৰাণিত কৰা আৰু সেই সূত্ৰে আজি তেখেত আমাৰ মজিয়াত আমি যেতিয়া কাম কৰাৰ নিশ্চয় কিবা এটা প্ৰশান্তি থাকে আৰু সেইটো লৈয়ে আমি কৰি গৈ থাকোঁ তাৰ মাজে মাজে কিন্তু কিছুমান কৰ্মৰ স্বীকৃতিও আমাৰ জীৱনলৈকে আহে যি নেকি আমাক আনন্দিত কৰে আমাক আপ্লুত কৰে আপোনাৰ জীৱনলৈ এই যিখিনি ইমান বাল্যকালৰ পৰা যিখিনি আপুনি সত্ৰীয়া সংগীতৰ প্ৰতি সংস্কৃতিৰ প্ৰতি আপুনি ত্যাগ কৰিলে তাৰ বিনিময় স্বৰূপ আপোনাৰ জীৱনলৈ তেনেধৰণৰ কিবা বঁটা বাহন স্বীকৃতি সামাজিক সন্মান কেনেধৰণৰ কি যদি আমাৰ অলপমান দৰ্শকক জনায় মই মাজুলী মহাবিদ্যালয়ত যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিলোঁ তেতিয়া মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিটো মানে আন্তঃ বিশ্ববিদ্যালয় হয় কম্পিটিশ্যন সেই কম্পিটিশ্যনত মই একেলগে 2টা স্বৰ্ণ পদক লাভ কৰিছিলোঁ এইটো 1983 চনত আমাৰ কাৰণে গৌৰৱৰ বিষয় নিশ্চয় মই স্বৰ্ণ পদক লাভ কৰিছিলোঁ সত্ৰীয়া নৃত্যত আৰু খোলত তাৰোপৰি মই 2002 চনত সত্ৰীয়া মানে সংস্কৃতিৰ মানে যিটো ট্ৰেডিশ্যনেল মই বৰ বায়নৰ নিৰ্মালী গ্ৰহণ কৰিছিলোঁ মানে সত্ৰীয়াৰ ফালৰ পৰা আৰু 2010 চনত মই বৰ গায়নৰ নিৰ্মালী লাভ কৰিছোঁ সত্ৰৰ ফালৰ পৰা আৰু সেই 2010তে মই ছিনিয়ৰ ফেলোশ্বিপ সংগীত মানে মিনিষ্টাৰ অফ কালচাৰ দিল্লীৰ পৰা মই পাইছিলোঁ 2 বছৰৰ কাৰণে মই সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা মই তাৰ উচ্চ বৃত্তি মই ওজাপালিৰ ওপৰত কৰিছিলোঁ মই এতিয়া কৈছিলোঁ আগতে এই ওজাপালিৰ এলিমেণ্টছখিনি আমি কিছুমান সত্ৰীয়া নৃত্যত সংযোগ কৰি তাৰ অভিনয় দিশটো অকণমান আগুৱাই নিয়াৰ সেইটো মোৰ বিষয় দি স্কোপ অফ ওজাপালি ইন কনষ্টিটিউশ্যন ইন চ'ল ৰেপাৰ্টৰী ইন সত্ৰীয়া ডান্স অ'কে মোৰ বিষয়টো টপিকটো সেইটো আছিল আৰু মই সেইকাৰণে বিভিন্ন সত্ৰত গড়বেতাকে আদি কৰি দৰঙীয়া ওজাপালি আৰু মাজুলীত থকা যিমান সত্ৰ মই সত্ৰলৈ গৈ মই তেনেকৈ অধ্যয়ন কৰিছিলোঁ আৰু ওজাপালি ভাগক মই আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছিলোঁ ওজাপালিটো অৰিজিনেল বস্তু যিহেতু আমি এই ওজাপালিটো প্ৰাক শংকৰী যুগৰ মানে এইটো কালচাৰ সংগীতৰ এটা উপাদান কিন্তু আমি সত্ৰীয়া যিটো ওজাপালি সেইটোত আচলতে মই আগতে কৈছোঁ যে অভিনয় দিশটো যথেষ্ট তাত পোট খাই আছে আৰু এটা কথা কওঁ আজি এই অৱস্থাতে যে সত্ৰীয়া সংগীতৰ যিখিনি সংগীতৰ চৰ্চা সত্ৰীয়া সংগীতৰ যিটো মানে এটা ভাণ্ডাৰ এতিয়া সত্ৰসমূহত আছে যিটো নেকি এতিয়া আমি অন্ততঃ তাৰ 40% উলিয়াইছে ওলাই আহিছে প্ৰায় 60% সত্ৰত এতিয়াও আছে মই সেই কথাটোকে ক'ব বিচাৰিছিলোঁ আমি নিৰ্দিষ্ট কিছুমান বৰগীতে শুনিবলৈ পাওঁ হয় হয় কিন্তু গুৰুজনৰ সৃষ্ট 120খন মহাপুৰুষ মাধৱ গুৰুজনে 156টা বৰগীতৰ কিন্তু আমি উমঘামে নাপায় তো সেইখিনি কি লুপ্ত হৈ আছে নে ক'ৰবাত এতিয়াও আছে যিখিনিক আমি সংগ্ৰহ কৰাৰ প্ৰয়োজন আছে সেইটো এটা ডাঙৰ ঘটনা হ'ল কি যে আমাৰ যিখন আমাৰ মানে বৰগীতেই হওক বা মানে 12খন ধেমালিয়ে হওক এই বস্তুটো মানে মুখ বাগৰি আহিছিল আচ্ছা ঠিক 70 দশকৰ মানৰ পৰা সেই বস্তুখিনি লিখিত ৰূপত আৰম্ভ হ'ল ঠিক সেই বয়সস্থ যিসকল গুণী জ্ঞানী ব্যক্তিসকল আৰু চৰাচৰি যন্ত্ৰ ৰখাৰ কোনো ব্যৱস্থা নাছিলে তেতিয়া তেওঁলোক ঢুকাই যোৱাৰ লগে লগে সেইখিনি বস্তু এদায় হৈ গ'ল তেওঁলোকৰ মাজতে আবদ্ধ হৈ গ'ল তো মই মোৰ নিজৰ সত্ৰৰ মোৰ এজন অধ্যাপক আছিল বলৰাম বৰগায়ন দেৱী তেখেতৰ ওচৰত মই গোটেই বৰগীতখিনি শিকিবাৰ আৰম্ভ কৰিলোঁ তেখেতে অলপ কম বয়সতে ঢুকাই গ'ল সেয়ে মই নতুন কমলাবাৰী সত্ৰত নগেন চন্দ্ৰ বৰগায়নৰ ওচৰত মই মানে বৰগীত শিকিবলৈ গৈছোঁ আৰু মই ভোগপুৰ সত্ৰৰ নীলমণি বৰগায়ন তেখেতে এজন বৰ গুণী ব্যক্তি তেখেতৰ ওচৰতো মই ৰাগ আমাৰ সত্ৰত মানে ধৰক সেই বয়সস্থ ব্যক্তিজন ঢুকোৱাৰ পাছত ৰাগটো হেৰাই গৈছে মই তেখেতসকলৰ পৰা মই শিকিবলৈ গৈছোঁ যে মোৰ উদ্দেশ্যটো এইটোৱেই যে যিসকল গ'ল আৰু বাকী থকাখিনিৰ পৰা আমি যিখিনি ৰাগ বা গীতৰ যিটো চৰ্চা আছে তেখেতৰ পৰা মই লৈছোঁ আৰু এজন আছে এতিয়া বৰ্তমান মধ্য কমলাবাৰী পুনাৰাম বুঢ়াভকত বুলি কয় তেখেতৰ লগতো আছে মই সময় পালে তেখেতসকলৰ ওচৰত গৈ মই আলোচনা কৰোঁ মই খুব ভাল পাওঁ আলোচনা কৰি আজিৰ এই মজিয়াৰ পৰা মই আপোনাক এটা বিশেষ অনুৰোধ কৰিম আৰু বিশেষকৈ যিহেতুকে সত্ৰ মহাসভাৰ মানৱ সন্তান স্বৰূপ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰ পৰীক্ষা পৰিষদ তেখেতৰ নিশ্চয়কৈ মোৰ এই অনুৰোধটো ৰক্ষা কৰিবলৈ প্ৰয়াস কৰি অনুৰোধটো হৈছে মহিকান্ত বৰা বৰবায়নদেৱৰ বৰ্তমান কণ্ঠত যিমানখিনি বৰগীত আছে সেইখিনি বৰগীতক বাণীবদ্ধ কৰা যাওক তেখেতৰ হাতত যিমানখিনি খোলৰ তাল আছে সেইখিনি লিপিবদ্ধ কৰা হওক আৰু
তেখেতৰ এই সমস্তখিনি বস্তু এটা সুপৰিকল্পিতভাৱে নিয়ন্ত্ৰিতভাৱে আমাৰ সত্ৰীয়া সংগীতৰ যিখিনি পাঠ্যক্ৰম আছে তাত অন্তৰ্ভুক্ত কৰা হওক, যাতে ইয়াৰ যোগেদি আমাৰ উত্তৰ প্ৰজন্ম যিসকল সত্ৰীয়া সংগীত শিকিবৰ কাৰণে আগ্ৰহী তেওঁলোকৰ এটা মহালাভ হ'ব। অথবা আমি এনেধৰণৰ এগৰাকী বিশেষ ব্যক্তিত্বক আমি হেৰাম আৰু এখেত হেৰুৱাৰ লগে লগে তেখেতৰ মাজত থকা যিখিনি মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনাগুৰুৰ সৃষ্টিৰ উপাদান সেয়াও কিন্তু আমি হেৰাব লাগিব। এই ক্ষেত্ৰত আমি সকলোৱে গুৰুত্ব দিয়াটো উচিত। আমি এতিয়া আকৌ পুনৰবাৰ দৰ্শকক অকণমান বৰগীতৰ সোৱাদ দিব বিচাৰিছোঁ। মই তাৰ আগতে ক'ম এটা কথা, আৰু এটা কথা মই পাহৰি যাম যে আমাৰ সত্ৰৰ উপৰিও যে আমাৰ সত্ৰ মহাসভাই যে এতিয়ালৈকে ৩18খনমান মানে সত্ৰীয়া বিদ্যালয় স্থাপন কৰিছে। তো এই ক্ষেত্ৰত আমি আমাৰ যোৰহাটৰ আমাৰ অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব আমাৰ পংকজ শইকীয়াদেৱে ইমান গোটেই অসমৰ বিভিন্ন অঞ্চলত গৈ সেই বিদ্যালয়বিলাকত ভিজিট কৰি তেখেতসকলক মানে এটা অনুষ্ঠানৰ জন্ম দিছে, উৎসাহিত কৰিছে। তো আগতো তেখেতে আমি বহুত কেইবাজনো আমি সচিব পাইছিলোঁ। আৰু এই ক্ষেত্ৰত আমি আমাৰ সন্মানীয় যিটো আমাৰ অসম মানে সত্ৰ মহাসভাৰ সভাপতি তথা সম্পাদক আমাৰ মহন্ত গহুন মহন্তদেৱ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই ঠিক 16 চনৰ পৰা তেখেতে যিজন আমাৰ পংকজ শইকীয়াদেৱে তেখেতৰ দায়িত্বভাৰ লৈছিলে তেতিয়াৰ পৰা যথেষ্ট উন্নতি হৈছে বুলি ভাবিছোঁ। আৰু এইটো এটা ভাল কথা যে সত্ৰইতো ইমানখিনিকে জিলিকাব নোৱাৰে, গতিকে অসম সত্ৰ মহাসভাই যে বিভিন্ন একদম চুকে কোণে আজি নামনি অসমতো মই কৈছোঁ সত্ৰৰ ইমানটা সুন্দৰ, আৰু মই একদম মানে আপোনালোকক ওলগ জনাইছোঁ। আৰু যথেষ্ট আপোনাৰ এই দাসদেৱে যথেষ্ট এই অঞ্চলত যথেষ্ট মানে এটা নতুন বিদ্যালয় স্থাপন কৰি যথেষ্ট এটা মানে কাম কৰিবলৈ গৈছে। মই তেখেতক মানে এই মঞ্চতে মই ধন্যবাদ জনাইছোঁ। তেখেতৰ স্বাস্থ্য উন্নতি কৰক। আৰু ইয়াত জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে, আমিতো ধৰক কিছুমান জেগাত শিকিছোঁ আমি মুছলিম বা কিবা একদম মিচিং সমাজৰ, আমাৰ মাজুলীত থকা মিচিং সমাজত সকলো একদম মানে দৌৰি আহিছে শিকিবলৈ, আৰু তেওঁলোক যথেষ্ট আগবাঢ়িছে। এই অঞ্চলতো যদি জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে এই অনুষ্ঠানৰ অন্তৰ্ভুক্ত কৰে, সেইটো কাৰণে আমি সন্তুষ্ট হওঁ। না, আমি সুখী। এই ক্ষেত্ৰত নিশ্চয়কৈ প্ৰয়াস অব্যাহত আছে আৰু অনাগত দিনতো ইয়াত জাৰি থাকিব। আৰু আপোনালোক আছে যিহেতুকে আমি কেতিয়াবা আপোনালোকৰ যোগেদি আমি কৰ্মশালাৰ ব্যৱস্থা কৰিম। তেখেতসকলৰ যিখিনি আধৰুৱা আছে সেইখিনি নিশ্চয়কৈ শিকিব পাৰিব। আৰু আমি বিচাৰিম মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যি অমৰ সৃষ্টি, সেই অমৰ সৃষ্টিৰাজিক আমি জীয়াই ৰাখিব লাগিব। আমি অসমীয়া বুলি ক'লে নহ'ব যদি শংকৰ মাধৱক পাহৰি যাওঁ। শংকৰ মাধৱক জীয়াই ৰাখিব পাৰিলে, শংকৰ মাধৱৰ সৃষ্টিক জীয়াই ৰাখিব পাৰিলে প্ৰকৃতত আমি অসমীয়া বুলি নিজক গৌৰৱেৰে পৰিচয় দিব পাৰিম। বৰগীতৰ অকণমান সোৱাদ দিব খুজিছোঁ। ঠিক আছে, মই আখুৱাই ৰাগত জয় জয় যাদৱ গীতটো অকণমান গাবলৈ কৈছোঁ। আখৈ ৰাগ দিছোঁ, মেলা ৰাগ। ৰাম জয় জয় যাদৱ জলনিধি যাদৱ ধাতা শ্ৰুত মাতা খিলত্ৰাতা স্মৰণে কৰয় সিধি দীনদ নিধিয়াৰে স্মৰণে কৰয় সিধি
দীনদ নিধি ভকত মুকুতি পদয়ে জগজন জীবন অজনাজ নাইদান দনুজদ মন দুখ হাৰি মহদা নন্দ কন্দপ ৰমানন্দ নন্দনন্দন বনচাৰি জয় জয় যাদৱ জলনিধি যাধৱ ধাতা। এনেদৰে যদি আমি গীতবোৰ শুনি থাকোঁ আমাৰ মন এক আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ পৰিব। যিহেতুকে আমাৰ হাতত সময় খুব কম, গতিকে নিৰ্দিষ্ট সময়সীমাৰ মাজত চলিব লাগিব। আপোনাৰ এই সত্ৰীয়া সংগীতক লৈ যিখিনি বিদ্যা ইতিমধ্যে আপুনি লাভ কৰিছে বা যিখিনি আপুনি কলাগুণৰ অধিকাৰী, সেইখিনিক লৈ ভৱিষ্যত পৰিকল্পনা কি? মোৰ পৰিকল্পনা হ'ল যে মই শ্ৰদ্ধাৰ গুৰুসকলৰ পৰা যিকণ শিক্ষা গ্ৰহণ কৰিলোঁ, সেই শিক্ষাখিনি যাতে মই উঠি অহা প্ৰজন্মক দি যাব পাৰোঁ। আৰু আমি এটা কথা জানো যে কলাকৃষ্টিৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ নৈতিকতাৰ অকণমান হ'লেও উত্তৰণ ঘটে। গতিকে আমি একাডেমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত মোৰ বিদ্যালয় আছে আৰু মই যিমান অঞ্চললৈ গৈছোঁ সকলোকে কৈছোঁ, এতিয়া মই যাম আজি অহা ইংৰাজী 18 তাৰিখে মই দেবাং ভেলীত যাম। সেই দেবাং ভেলীত হয়তো সত্ৰীয়া সংস্কৃতি একো হোৱা নাই, তাত কোনো প্ৰভাৱ পৰা নাই। মোৰ অৰুণাচলী তেনেকৈ মানে এখন কমিটিয়ে মোক নিমন্ত্ৰণ জনাইছে, মই তাত সত্ৰীয়া নৃত্য প্ৰশিক্ষণ দিবৰ কাৰণে যাম। গতিকে মই ভাবিছোঁ যে আমাৰ গুৰুজনে যি উদ্দেশ্যৰে কলাকৃষ্টি আমাৰ ৰাইজৰ মাজত থৈ গ'ল সেইখিনি যাতে আমি সকলোকে দিব পাৰোঁ, আৰু সকলোকে দিয়াৰ পাছত যাতে এই নৈতিকতাৰ মানে স্পৰ্শত পৰি সকলোকে এখন সুন্দৰ অসমীয়া সমাজ গঠিত হওক, সেইটোৱে মোৰ মানে জীৱনত। আমাৰ প্ৰজন্মলৈ আপুনি কি অনুৰোধ জনাব? মই প্ৰজন্মলৈ সকলোকে জনাইছোঁ যে আমি কিছুমান আজৰি সময়, অবাবত সময় নষ্ট নকৰি আমাৰ সেইকণ সময়ত আমাৰ গুৰুজনে দিয়া কলাকৃষ্টিক আৱৰি লৈ আমাৰ সকলোকে একতাৰ দোলেৰে বান্ধি আৰু সকলোকে ইয়াৰ সোৱাদ, এই নৃত্য গীতৰ বাদ্য সোৱাদ লৈ সকলোকে এখন সুস্থ সমাজ গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আজি উপস্থিত হৈ আপোনাৰ মনৰ কথা, আপোনাৰ জীৱনৰ কথা আপুনি মুকলিকৈ ক'বলৈ সুবিধা পাইছে। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ এই যিটো প্ৰয়াস, আপোনাৰ অনুভৱত কি? মই অনুভৱ কৰিছোঁ আজি শ্ৰদ্ধাৰ দাসদেৱক মই হঠাতে লগ পালোঁ। আমি এটা অনুষ্ঠানত মই পৰীক্ষা ল'বলৈ আহিছোঁ, সেই অনুষ্ঠানত আজি মই নিজকে উপস্থিত দেখি নিজকে মই ধন্য মানিছোঁ। আৰু এখেতে যি পৰিকল্পনা লৈছে, আপুনি যিটো পৰিকল্পনা লৈছে, যিটো সংকল্প গ্ৰহণ কৰিছে, তাৰ কাৰণে মই যথেষ্ট শুভেচ্ছা জনাইছোঁ। আৰু আপোনাৰ মানে উদ্দেশ্য সফল হওক, আৰু আমি এই ক্ষেত্ৰত যি সহায় কৰিলে আমি সহায় কৰিম। নিশ্চয়কৈ আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আপোনাৰ সময়ৰ গুৰুত্বপূৰ্ণ সময়ৰ মাজত আৰু এখন সময় ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত দিয়াৰ কাৰণে আপোনাৰ যি পৰিকল্পনা সেয়া সফল হওক, পৰমেশ্বৰে কৃপা কৰক, গুৰু দুজনাই কৃপা দৃষ্টি বৰ্ষণ কৰক। আপোনাৰ ভিতৰত সোমাই থকা সেইখিনি প্ৰতিভা আৰু যিখিনি গুণ আপুনি ইতিমধ্যে ধাৰণ কৰিছে, সেইখিনি গুণৰ নিশ্চয়কৈ বিতৰণো হ'ব, যাৰ যোগেদি আমাৰ সমাজ উপকৃত হ'ব। প্ৰিয় দৰ্শকসকল, এখেত আছিল মহীকান্ত বৰা বৰগায়ন। আজি ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত তেখেতৰ ব্যক্তিত্বৰ এটি প্ৰকাশ আমি দিবলৈ চেষ্টা কৰিলোঁ। নিশ্চয়কৈ আপোনালোকে বুজিবলৈ যত্ন কৰিছে। তেখেতক আমি যদি ইয়াত বহাই ৰাখোঁ, তেনেহ'লে এনেদৰেই 3-4 দিন সময় আমি কথা পাতি, বৰগীত শুনি, ভাওনাৰ সংলাপ শুনি আৰু খোলৰ তালৰ বাজনা শুনি আমি
আপ্লুত হৈ পৰি যাম কিন্তু যিহেতুকে সময়ত কিছুমান বান্ধন থাকে নিৰ্দিষ্ট সময়ৰ মাজত আমি চলিব লাগে সময় সকলোতকৈ বলৱান আৰু সময়ক সন্মান দিব জানিলে সময়ও জীৱনক সন্মানিত কৰে গতিকে সেই আশা ৰাখিছোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনা গুৰুৱে আমাক যি থৈ গ'ল সেইখিনি যদি আমি শিকি ল'ব পাৰোঁ ধাৰণ কৰিব পাৰোঁ আমি ভাবোঁ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে আমি স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ম আপুনিও হ'ব পাৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অতিথি আপোনাৰ এই মঞ্চত বহি আপোনাৰ ব্যক্তিত্বৰ প্ৰকাশেৰে আপুনি প্ৰকাশিত কৰিব পাৰে সহস্ৰজনক সেই সুবিধা আমি প্ৰদান কৰিম স্ক্ৰীণত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আপোনালোকক নিশ্চয়কৈ আদৰি আনি এই মঞ্চত বহি আপোনালোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম ইমান পৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ জীৱনে সদায় কৃতি গুণ গৰিমাৰে গৰিমান্বিত হয় আৰু গুণশীল ব্যক্তি সদায় মৰাৰ পিছতো জীয়াই থাকে ধন্যবাদ নমস্কাৰ